সংবিধান নহয় মন বিধান মানে বিজেপিয়ে চম্ভালিব পাৰিছেনে চম্বল যোগীৰ মতে চম্বল নিয়ন্ত্ৰিত চম্বলত নো এন্ট্ৰি কিয় বিৰোধীৰ উত্তৰ প্ৰদেশৰ চম্বলত অৱস্থিত শ্বাহী মছজিদৰ জৰীপক লৈ দেওবাৰে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় হৰিহৰ মন্দিৰহে তাত আছিল বুলি চলি থকা বিতৰ্কৰ অৱসান ঘটাবলৈকে তাত দেওবাৰে পুৱা জৰীপ চলাইছিল প্ৰশাসনে এই জৰীপ চলোৱাত বাধা প্ৰদান কৰাৰ বাবে অঞ্চলটোত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে যে তাক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত 4গৰাকী লোক নিহত হয় উত্তেজিত লোকসকলে আৰক্ষীৰ লোকসকলক উদ্দেশ্যি শিল দলিয়াবলৈ আৰম্ভ কৰাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰা বুলি প্ৰকাশ কৰিছে প্ৰশাসনে কিন্তু দেওবাৰে যদিও ঘটনাটো সংঘটিত হ'ল অঞ্চলটোত এতিয়ালৈকে কোনো দল সংগঠন অথবা জনপ্ৰতিনিধিক সেই অঞ্চলটোত যাবলৈ দিয়া হোৱা নাই অঞ্চলটোত ইণ্টাৰনেট কৰ্তন কৰাৰ বাবেও তাৰ পৰিস্থিতিৰ বিষয়ে কোনো খবৰ প্ৰকাশ হোৱা নাই বিৰোধী দল সমাজবাদীৰ নেতা অখিলেশ যাদৱে সংবাদ মাধ্যমক জনায় যে কেইবাবাৰো প্ৰশাসনৰ পৰা অঞ্চলটো ভ্ৰমণৰ বাবে অনুমতি বিচৰাৰ পাছতো কিন্তু প্ৰশাসনে অঞ্চলটো ভ্ৰমণৰ অনুমতি দিয়া নাই ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধী নৱনিৰ্বাচিত সাংসদ প্ৰিয়ংকা গান্ধী আৰু অখিলেশ যাদৱে একেলগে সেই অঞ্চললৈ যোৱাৰ কথা প্ৰকাশ পাইছে অখিলেশ যাদৱৰ অভিযোগ যে মছজিদটোত জৰীপ চলাবলৈ যোৱা লোকসকলৰ লগত বিজেপিৰ সদস্য আছিল আৰু প্ৰশাসনৰ ভুলৰ বাবেই পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল অখিলেশ যাদৱে কয় যে বিজেপিয়ে উত্তৰ প্ৰদেশৰ বিৰোধী দলপতিক তালৈ যাবলৈ দিয়া নাই সাংসদক যাবলৈ দিয়া নাই বিৰোধী দলৰ সাংসদ বলপূৰ্বকভাৱে তালৈ গ'লে তেওঁলোকে আইন নমনা সংবিধান নমনা বুলি ক'ব তেওঁলোকে নিজেই সংবিধান নামানে তেওঁলোকে মানে মন বিধান মনৰ খেয়াল খুচিতে তেওঁলোকে দেশ চলাই আছে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে চম্বলৰ এই মছজিদটোতেই নহয় ইয়াৰ আগতেও জ্ঞানব্যাপীকে ধৰি কেইবাটাও মছজিদত এনেদৰে জৰীপৰ সময়তে হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল উল্লেখ্য যে ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰাচীন কালত ধৰ্মীয় উপাসনাস্থলীবোৰ প্ৰায় ওচৰা ওচৰিকৈ নিৰ্মাণ কৰা হৈছিল আৰু ধৰ্মীয় উপাসনাস্থলীলৈ যোৱাৰ ক্ষেত্ৰত বিশেষ বাধা নাছিল তদুপৰি দেশত ইছলাম ধৰ্মাৱলম্বী শাসকে শাসন কৰাৰ সময়ত কিছুমান হিন্দু উপাসনাস্থলী ধ্বংস কৰি তাত মছজিদ নিৰ্মাণৰ তথ্য পোৱাৰ বাবেই সেইবোৰৰ প্ৰকৃত জৰীপ চলাই উদ্ধাৰৰ চেষ্টা চলাইছে চৰকাৰখনে উত্তৰ প্ৰদেশৰ চম্বলকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত ইতিমধ্যে মছজিদস্থলীত মন্দিৰৰ ভগ্নাৱশেষ থকাৰ প্ৰমাণ পোৱা বিষয়টোক লৈ ন্যায়ালয়ত বিচাৰ চলি আছিল উত্তৰ প্ৰদেশৰ চম্বলৰ এই মছজিদৰ জৰীপ ইয়াৰ আগতেও এবাৰ সম্পাদন হৈছিল তাৰ পাছত পুনৰ উপনিৰ্বাচনৰ ফলাফলৰ দিনা নিশা প্ৰশাসনে নিৰ্দেশ উলিয়াই দেওবাৰে পুৱাই মছজিদটোত জৰীপ চলাবলৈ যোৱা কাৰ্যত ষড়যন্ত্ৰৰ গোন্ধ পাইছে বিৰোধী দলবোৰে বিৰোধী নেতৃত্বৰ মতে উত্তৰ প্ৰদেশৰ 9টা সমষ্টিৰ উপনিৰ্বাচনত এক বিশেষ সম্প্ৰদায়ৰ লোকক ভোট দিয়াৰ পৰা বিৰত থাকিবলৈ বাধ্য কৰোৱাৰ বিষয়টো যাতে তল নপৰে সেইবাবে ইছ্যু সলনি কৰিবলৈ চৰকাৰে নিশাই এবাৰ জৰীপ কৰা মছজিদটোকে পুনৰ জৰীপৰ নিৰ্দেশ দিছিল News Desk Report, The Cross Current.